ডিমা হাছাও জিলাৰ যি উমৰাংচুত যি ঘটনা সংঘটিত হৈছে কোল ইণ্ডিয়াৰ যি কয়লা খননত আবদ্ধ হৈ থকা শ্ৰমিক যি উদ্ধাৰ কৰিব পৰা নাই আজি 5টা দিন উকলি যোৱাৰ পিছতো শ্ৰমিক উদ্ধাৰ হোৱা নাই আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ যি খ্ৰীষ্টান বস্তিৰ যি কোল ইণ্ডিয়া গেষ্ট হাউচ আছে কোল ইণ্ডিয়া গেষ্ট হাউচত আৰু কোল ইণ্ডিয়া গেষ্ট হাউচত একাংশ মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত ইয়াতে যি কংগ্ৰেছ যি প্ৰতিবাদ সেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন সেই প্ৰশ্ন উত্থাপন কৰি এনেদৰে কংগ্ৰেছৰ নেতৃত্বই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ইয়াত মহিলা কংগ্ৰেছৰ সভানেত্ৰী যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী আহি উপস্থিত হৈছে AICC সেক্ৰেটাৰী আহি ইয়াত উপস্থিত হৈছে ইয়াত দেখুৱাইছোঁ এয়া যি কোল ইণ্ডিয়া মই কিছু দেখুৱাইছোঁ যি কাৰ্যালয় আছে সহযোগীয়ে দেখুৱাব এই যি কাৰ্যালয় আজি কোল ইণ্ডিয়া গেষ্ট হাউচ এই গেষ্ট হাউচত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া কংগ্ৰেছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আজি 5টা দিন উকলি গ'ল আজি পৰ্যন্ত কিন্তু এজন শ্ৰমিকে উদ্ধাৰ হৈছে আমি এটা কথা আজি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছোঁ অষ্টলক্ষীৰ নামত অসমৰ ৰেড হোল মাইনিঙত অসমৰ শ্ৰমিকৰ জীৱন লৈ এওঁলোকে অষ্টলক্ষীৰ ইয়াৰ ব্যৱসায় কৰিছে নেকি তেওঁ কৈছে না খাওঁগা না খানে দুংগা কোনে কৈছিলে মোদীয়ে কৈছিলে অষ্টলক্ষী কৈছিলে অষ্টলক্ষীত সাধাৰণ মানুহে প্ৰাণ দিব আৰু দেৱলাল গাৰ্লুচা কণিকা হুজাই হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লৈ এই কোল ইণ্ডিয়া অফিচৰ ওচৰত আজি আমি ধৰ্ণা দিছোঁ এই কোল ইণ্ডিয়া অফিচে অসমৰ শ্ৰমিকৰ মৃত্যু কৰি অবৈধভাৱে পাৰ্মিশ্যন দিয়াৰ MD ৰাইট ক'ত পালে আমাক উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মালৈ এই কমিশ্যনৰ কিমান পইচা দিয়ে এই অবৈধ চিণ্ডিকেটৰ চৰ্দাৰ কোন হিচাপ দিব লাগিব আজি অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত প্ৰত্যেকখন জিলাত আজি আমি ন্যায় বিচাৰি এই অবৈধ চিণ্ডিকেটৰ চৰ্দাৰ কোন তাৰ তদন্ত বিচাৰি অষ্টলক্ষীৰ নামত আভুৱা ভৰা এই মোদী চৰকাৰক আমি ক'ব বিচাৰিছোঁ অসমৰ মানুহৰ প্ৰাণ লৈ তোমালোকে মুনাফা ল'বা অসম কংগ্ৰেছে কেতিয়াও বৰদাস্ত নকৰে সেই মাননীয় সভাপতিৰ নিৰ্দেশত আমি সকলোৱে ওলাই আহিছোঁ কোল ইণ্ডিয়াৰ MDক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কাৰ প্ৰৰোচনাত পৰি ৰেড হোল মাইনিঙত অবৈধ খননত পাৰ্মিশ্যন দিছে কণিকা হুজাইক তাৰ উত্তৰ দিব লাগিব MD পলাই থাকিলে নহ'ব এই কোল ইণ্ডিয়াৰ এতিয়া আমি কৈছোঁ অফিচাৰ আহক আমাৰ মনৰ কথা লওক শ্ৰমিকৰ পৰিয়ালৰ সুৰক্ষা দিব লাগিব আৰু আমাক হোৱাইট পেপাৰ দিব লাগিব যে অবৈধ খনি কাৰ প্ৰৰোচনাত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কয়লাক চিণ্ডিকেট সুপাৰী চিণ্ডিকেট কণীৰ চিণ্ডিকেট গৰুৰ চিণ্ডিকেট গোটেই মহৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট পানৰ চিণ্ডিকেট হিমন্ত বিশ্ব শৰ্মা হৈছে চিণ্ডিকেট মুখ্যমন্ত্ৰী আৰু এগাল দুষ্ট মানুহক লগত লৈ আজি কাৰ্বি আংলং লুটিছে তুলিৰাম ৰঙাহাঙক দি আজি ডিমা হাছাও লুটিছে দেৱলাল গাৰ্লুচাক দি হাজাৰ ডিমা হাছাৰ বিজেপি কৰ্মী ওলাই আহিছে যে দেৱলাল গাৰ্লুচাৰ নেতৃত্বত ডিমা হাছাওত লুণ্ঠন হৈছে শোষণ হৈছে 2 নম্বৰী হৈছে হিমন্ত বিশ্ব শৰ্মাই এটা কবিতা লিখিলে গ্ৰেপ্তাৰ কৰে পুলিচে ৰাজীৱ ভৱনত গেট বন্ধ কৰি আমাক গ্ৰেপ্তাৰ কৰে পুলিচৰ হাতত উত্তৰ আছেনে নাই ৰেড হোল মাইনিঙত 30ৰ ওপৰ শ্ৰমিক আজি আবদ্ধ হৈ আছে তেতিয়াহ'লে আমি কোল ইণ্ডিয়াত আহিলে পুলিচে আমাক গ্ৰেপ্তাৰ কৰিব লাগেনে অসম পুলিচে দেৱলাল গাৰ্লুচা আৰু মণিকা হুজাইক গ্ৰেপ্তাৰ কৰিব লাগে তাৰ উত্তৰ নিদিয়া পৰ্যন্ত আৰু কোল ইণ্ডিয়াৰ এই অবৈধ যোনে চিঠি লিখিছে সেই অফিচাৰে আমাৰ কথা নুশুনা পৰ্যন্ত কোল ইণ্ডিয়া অফিচৰ পৰা আমি আজি উঠি নেযাওঁ সেইকাৰণে কোল ইণ্ডিয়া অফিচৰ আমি মানুহক মাতিছোঁ যে আহক আমাক আপোনালোকে উত্তৰ দিব লাগিব যে কোন MDয়ে কাৰ প্ৰৰোচনাত ৰেড হোল বন্ধ থকা মাইনিঙত তাত পাৰ্মিশ্যন দি পেলাই কণিকা হুজাই তাত পাৰ্মিশ্যন দিছে ইয়াৰ উত্তৰ আমাক লাগিব শ্ৰমিকৰ পৰিয়ালে উপযুক্ত ন্যায় পাব লাগিব দুখীয়া শাস্তি পাব লাগিব আৰু যদি সাহস আছে হিমন্ত বিশ্ব শৰ্মাই দেৱলাল গাৰ্লুচা আৰু কণিকা হুজাইক ইমিডিয়েট তেওঁলোকে গ্ৰেপ্তাৰ কৰি গোটেই মানে
ব্যৱস্থাটো সমাপ্ত কৰিব। আমাৰ লগত যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি জুবেৰ আনাম ডাঙৰীয়া আছে। যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগত মই তেখেতৰ লগত কথা পাতিম যে যি কোল ইণ্ডিয়া যি ডিমা হাছাও জিলাৰ যি ঘটনা, চৰকাৰে কৈছে 9জন শ্ৰমিক, কিন্তু শ্ৰমিকৰ সংখ্যা কিন্তু যি শ্ৰমিকসকল আছে তেওঁলোকে কিন্তু মন্তব্য কৰিছে যথেষ্ট শ্ৰমিক ইয়াত আছে। এই চৰকাৰখনে চাওক, এই চৰকাৰে সঁচা কথা নকয়ে। ইমান দিনৰ যে কোল মাইনিং চলি আছে, ইলিগেল কোল মাইনিং চলি আছে, আজিলৈকে গম পাইছিলে নেকি? এতিয়াই গম পাইছে যে এতিয়া শ্ৰমিক কেইজনৰ লগত ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈছে। এই যে 9জন কৈ আছে, আমি যিমান ইনফৰ্মেশ্যন পাইছোঁ এই 9জনতকৈ অতি বহুত বেছি, নাম্বাৰটো বহুত বেছি হাই হয়। 9জন নহয়, তাতকৈ বহুত বেছি মানুহ হয়। তাৰে ওপৰত আৰু এটা বস্তু হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে 6 শ্বেডিউল জেগা হয়, সেইকাৰণে তেওঁৰ পাৱাৰটো কম আছে। তেওঁৰ পাৱাৰ যদি কম আছে, পুলিচ প্ৰশাসন কাৰ আণ্ডাৰত আছে? পুলিচ প্ৰশাসন অসম চৰকাৰৰ আণ্ডাৰত আছে। তাৰ পাছত মই আৰু এটা কথা কওঁ, এই যে কোল ওলাই আহি আছে, গোটেই অসমত আহি আছে, অসমৰ বাহিৰত গৈ আছে, কি হেলিকপ্টাৰত গৈছে নেকি? কিহত গৈছে? ট্ৰাকত গৈছে। এই ট্ৰাক এখন কোনফালে গৈছে? গুৱাহাটীৰ মাজমজিয়া হৈ গৈছে। এই চৰকাৰখনে কিয় ৰখাব পৰা নাই? ৰখাব পৰা নাই সেইটোতো মই বিশ্বাস নকৰোঁ। আমাৰ কথাটো চিম্পল, আজিৰ পৰাতো ৰখোৱাটো ৰখাবই লাগিব। যদি চৰকাৰে নকৰে, চৰকাৰে যদি নৰখায়, আমি ইউথ কংগ্ৰেছে ৰখাই দিম। কিন্তু কথা এইটো নহয়, ইমান দিনৰ পৰা যে শ গাড়ী ওলাই গৈছে, সেই গাড়ীৰ পইচা ক'ত গৈছে? আমি সেইটো ন্যায় লাগে। সেই ন্যায় বিচাৰি আমি কোল ইণ্ডিয়া আজি ইয়াতে আহিছোঁ। আৰু এই আমাক ক'ব লাগিব যে কাৰ নিৰ্দেশত এইখিনি চলিছে, আৰু এই পইচা, এই চিণ্ডিকেটৰ পইচা ক'ত গৈছে, কাৰ পকেটত গৈছে, আমাক এইটো হিচাপ দিব লাগিব। এয়া যি যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ, তেখেতৰ মন্তব্য ল'লোঁ আৰু এয়া দেখুৱাইছোঁ। এয়া যি কোল ইণ্ডিয়া যি কাৰ্যালয় আছে, কোল ইণ্ডিয়া কাৰ্যালয়, সেই কোল ইণ্ডিয়া কাৰ্যালয়ত ইতিমধ্যে যুৱ কংগ্ৰেছ আৰু যি মহিলা কংগ্ৰেছ আছে, মহিলা কংগ্ৰেছৰ নেতৃত্বত ইয়াত যি আবদ্ধ কৰি ৰখা হৈছে। আৰু তেওঁলোকে দাবী জনাইছে যে কোল ইণ্ডিয়াৰ বিষয়া যেতিয়ালৈকে আহি তেওঁলোকৰ লগত কথা নাপাতে, বা যি আচলতে অভিযোগ উত্থাপন হৈ আছে দেৱলাল গাৰ্লছৰ বিৰুদ্ধে, বা দেৱলাল গাৰ্লছৰ যি পত্নী কণিকা হোজাৰ বিৰুদ্ধে, গতিকে সেই অভিযোগৰ ভিত্তিত দেৱলাল গাৰ্লছক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ বা মহিলা কংগ্ৰেছে। আজি ইতিমধ্যে সমগ্ৰ গুৱাহাটীত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মানৱেন্দ্ৰ শৰ্মা যি কমপ্লেক্স আছে তাত যি কংগ্ৰেছৰ ভূপেন বৰা সভাপতিগৰাকীৰ নেতৃত্বত প্ৰতিবাদ হৈছিলে। আৰু এতিয়া এই যি ABC আছে, ABCৰ যি কোল ইণ্ডিয়া গেষ্ট হাউচ আছে, গেষ্ট হাউচ ঘেৰাও কৰি আচলতে এতিয়া মহিলা কংগ্ৰেছে, যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।